নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া মানে মোৰ গাঁৱতো হওক বা ওচৰে পাজৰে চবেই সুধি আছে যে মোৰ চেকখনৰ কামটো কি হ'ল, আৰু কমেণ্টতো মই পাইছোঁ এজনে লিখিছে আপোনাৰ চেকৰ কামটো হ'লনে নাই। গতিকে বহুতখিনি ঘূৰাৰ পিছতহে মানে চেকৰ কামটো যেনে তেনে হৈছে, তাকো এক্সিছ বেংকত। কাৰণ ষ্টেট বেংকত আপোনালোকে গমেই পায়, মই কৈছোঁৱে ষ্টেট বেংকত যাওঁতে প্ৰথমে নহয় 3বাৰ গ'লোঁ তাত, মানে একো ভাল ৰিয়েকশ্যন সঁহাৰি একোৱে নাপালোঁ। তেওঁলোকে বুজাইও নিদিলে যে এইটো কাম কৰিলে এনেকৈ হ'ব পাৰে বুলি। আমাৰ মৰিগাঁও ব্ৰাঞ্চত আৰু বেলেগত মই ভালেই হোৱা বুলি শুনিছোঁ, বেলেগ ব্ৰাঞ্চবিলাকত। ষ্টেট বেংকৰে মানে বৌ এজনী আছিলে, সেই বৌজনীৰ কামটো মানে এনেকৈ হৈ গৈছে আৰু ৰহা ব্ৰাঞ্চত আছিলে বৌজনীৰ একাউণ্ট। তাত ক'লে যে বাইদেউ আপুনি চেকখনৰ পিছফালে ধুনীয়াকৈ এড্ৰেছ নামটো শুদ্ধকৈ লিখি ফোন নাম্বাৰটো লিখি আপুনি তাত বক্সৰ ভিতৰত ভৰাই দিব, আপোনাৰ কামটো হৈ যাব, তেনেকৈ ক'লে। সেইমতে দিলে বাইদেউগৰাকীয়ে, কিন্তু বাইদেউগৰাকী কামটো হ'ল বাৰু। কিন্তু মৰিগাঁৱততো তেনেকৈ নক'লে। মৰিগাঁৱত ভালকৈ একো সঁহাৰি নাপালোঁ আৰু নোপোৱাত বেয়া লাগিলে। যেতিয়াও এক্সিছ বেংকলৈ গ'লোঁ, তাত একাউণ্ট খুলিলোঁ। তাত 3 দিন লাগিলে দেই। এক্সিছ বেংকৰে যিহেতুকে চেকখন, গতিকে এক্সিছ বেংকতে গ'লোঁ। 2 দিন চাওঁতে হৈ গ'ল তাত কাম। এক্সিছ বেংকত প্ৰথমতে আপুনি 10,500 দি একাউণ্টটো খুলিব লাগে। তাত মানে ATM আৰু পাছবুকৰ নামত 350 টকা কাটিলে, বাকী পইচাটো জমাই থাকিব আপোনাৰ। তেনেকৈ কৰি খুলিলোঁ একাউণ্টটো। খোলাৰ 2 দিনৰ পিছতে পইচাটো সোমাই গ'ল। এতিয়া উঠাই অনা নাই যদিও পইচাটো মোৰ সোমালে, যোৱা 10 তাৰিখে সোমালে। আৰু উঠাম আৰু এতিয়া লাহে লাহে। তেনেকৈ মোৰ কামটো হৈছে। এতিয়া আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা হৈ আছে, গতিকে প্ৰথমতে ষ্টেট বেংকত বা য'ৰ বেংকতে নহওক এনেকৈ সুধি ল'ব। নুসুধাকৈ নকৰিব আৰু সুধি ল'ব। তেনেকৈ মানে ভৰাই দিওঁতে বৌজনী হৈছিলে আমাৰ মৰিগাঁও শাখাতহে, কিন্তু ইমান এটা গুৰুত্ব নিদিয়ে। এটা মানে কি, অলপো গুৰুত্বই নিদিয়ে মৰিগাঁও শাখাত। আৰু এটা কথা মানে 10,500 টকা দি একাউণ্ট এটা খোলাও সহজ কথা নহয়, মুখৰ কথা নহয়। আমাৰ নিচিনা মানুহৰ কাৰণে বহুত দিগদাৰ। বেলেগৰ পৰা লৈ আকৌ কৰিব লগা হৈছে। কিন্তু সকলোৱেতো নোৱাৰে এইটো কাম। সকলো মানে 10,000 টকা থাকিবও লাগিব বা 10,500 টকা থাকিবও লাগিব। তাৰ বাহিৰেও অহা যোৱা কিমান পইচা লাগে, গাড়ী ভাড়া হওক যি নহওক। গতিকে এই কামটো কৰি চাব পাৰে আপোনালোকে। ষ্টেট বেংকত এনেকৈ লিখি বক্সৰ ভিতৰত সোমাই দিয়াটো, চেকৰ পিছফালে যে লিখি এড্ৰেছ নাম ধুনীয়াকৈ লিখি ফোন নাম্বাৰৰ লগত তেনেকৈ দিব পাৰে। তেনেকৈ সোমাইছে বুলি মই শুনিছোঁ, কিন্তু সোমাইছে বাৰু, তথাপিতো মানে ৰিস্কটো নিজৰহে দেই। সেইটো মই কৈছোঁ আপোনালোকক, নিজৰ ৰিস্ক। যদি ভাবে তেনেকৈ দিওঁ বুলি, তেনেকৈও দিব পাৰে, কাৰণ চবৰে তাতে পইচা নাথাকে এনেকুৱাকৈ। এতিয়া মানে মই মোৰ ফালৰ পৰা আমাৰ মামাক অনুৰোধ জনাইছোঁ, নেক্সট যিটো 25,000 টকা আমাক দিম বুলি কৈছে মহিলাখিনি উদ্যমিতা আঁচনি। মামাই যেন প্ৰত্যেকৰে যিহেতুকে একাউণ্টবিলাক লয়ে 3-4-8বাৰমান ল'লেই নেকি কাগজ পত্ৰ বেংক একাউণ্টৰ লগত। গতিকে প্ৰত্যেকৰে একাউণ্টত সোমাই দিলেই হ'ল, ভৰাই দিলেই হ'ল। মিটিং পাতক, আমি মিটিঙত যাম, মিটিং শুনিম। কিন্তু চেকখনৰ কাৰণে এনেকৈ মানে লটিঘটি হৈছে মানুহখিনি। সেইটো এটা অনুৰোধ জনাইছোঁ, যদি মামাই ভাবে আৰু তেনেকৈ দিলেও হয় বুলি। মই মোৰ ফালৰ পৰাহে জনাইছোঁ বাৰু, সেইটোৱে কথা। বাৰু এতিয়া আজিলৈ ইমানতে মই সামৰিছোঁ আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই লাইক এটা মাৰি দিব, তেতিয়া ভাল লাগে, চোৱা নিচিনা পাওঁ আৰু। এতিয়া মানে ভিউজবিলাক আহিলেও লাইককেইটা নাথাকে যে। আপোনালোকৰ ইচ্ছা, অনুৰোধ এটা জনাইছোঁ মই। আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা ভিডিঅ'ত। চাব দেই মোৰ ভিডিঅ'বিলাক। নমস্কাৰ সকলোকে, বাই বাই।